ডিগবৈত বিগত ৮ বছৰে সম্পন্ন নহল পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিগনেচাৰ প্ৰজেক্ট ইণ্টাৰপ্ৰিটেশ্যন চেণ্টাৰ কাম মিউজিয়াম। সৰ্বানন্দ সোণোৱালে ২০১৮ চনত মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম সৰ্ববৃহৎ বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ ডিগবৈৰ বাপাপুং পাণবাৰীত নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয়, বিগত ৮ বছৰে বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰটো নিৰ্মাণ কাৰ্য সম্পন্ন হৈ নুঠিল। নিৰ্মাণ কৰিবলৈ লোৱা বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ প্ৰকল্পটো ৰাজ্যখনৰ বিলুপ্তপ্ৰায় অৱস্থাত থকা বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী, অন্যান্য বনজ সম্পদ সংৰক্ষণ, গৱেষণা আৰু অধ্যয়নৰ লগতে দেশী বিদেশী পখিলা জীৱিত অৱস্থাত সংৰক্ষণ কৰা অত্যাধুনিক কোঠাৰ ব্যৱস্থা আৰু পৰ্যটকৰ বাবে থকা খোৱাৰ সা-সুবিধাৰে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু কেইবাশ কোটি টকা ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰা কেন্দ্ৰটো আজিও নিৰ্মাণ কাৰ্য সম্পন্ন হৈ নুঠাত স্থানীয় দল সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ আসনত থকাৰ সময়তে আধাৰশিলা স্থাপন কৰি আজি পৰ্যন্ত পূৰ্ণতা দিবলৈ সক্ষম নোহোৱা সৰ্বানন্দ সোণোৱালে কি বুলি পুনৰ আগন্তুক লোকসভা নিৰ্বাচনত ডিগবৈ জনসাধাৰণৰ পৰা ভোট ভিক্ষা কৰিবলৈ আহিব বুলি তীব্ৰ বাক্যবান কৰে। এই সংগ্ৰহালয়টো নিৰ্মাণ হৈছিলে, আধাৰশিলা স্থাপন কৰিছিলে সিদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী আছিল। তেখেতৰ দিনতেই এই সংগ্ৰহালয়টো স্থাপন কৰিবলৈ লৈছিলে, কিন্তু আজিৰ দিনলৈকো হৈ নুঠাৰ কাৰণ কি, আজিৰ দিনটো আমি ৰাইজে কিন্তু বুজি নাপালোঁ। তেখেতলোকে কয় হৈ আছে হ'ব, হৈ আছে হ'ব, আজি ৮-৯ বছৰ গ'ল, কিন্তু আজিলৈকে হৈ নুঠিলে। সেই সময়ত বনমন্ত্ৰী আছিলে আমাৰ পৰিমল শুক্লবৈদ্য, তেখেতো আহিছিলে ইয়াত। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতো আহিছিলে এই বন সংগ্ৰহালয়টোলৈ, তেখেতলোকে উদ্বোধন কৰি গৈছে, আধাৰশিলা কৰি গৈছিল। গতিকে কি কাৰণে হৈ নুঠিলে? যদি এই সংগ্ৰহালয়টো যদি হ'লহেঁতেন, তেতিয়া আমাৰ নৰ্থ ইষ্ট বা অসমৰ ল'ৰা ছোৱালী বহুত উপকৃত হ'লহেঁতেন, কিন্তু আজিৰ দিনলৈকে হৈ নুঠিলে। হৈ নুঠাৰ কাৰণ কি আৰু কেলে আৰু বুজি নাপালোঁ। আজিৰ দিনলৈকে ৰাইজেও কিন্তু সেইটো আশাৰে বাট চাই আছে, কিন্তু হৈ উঠা নাই আৰু নুঠে। এটা কথা হৈছে কি, এইটোতো বঞ্চিত হ'লেই, ইতিমধ্যে বঞ্চিত হৈয়ে গ'ল। কাৰণ আজিৰ দিনটোলৈকে যদি হৈ নুঠিলেই আৰু কেতিয়া হৈ উঠিব? কাৰণ কেলে আশা কৰিছিলোঁ আমি বহুত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত গৱেষণা কৰি নিশ্চয় কিবা এটা উপকৃত হ'ব বা কিবা এটা পাব, তেখেতলোকে বহুত আশা কৰিছিলোঁ কিন্তু হৈ নুঠিলে। কিন্তু এটা কথা আছে, আজি সিদিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই মুখ্যমন্ত্ৰী অৱস্থাত এইটো মানে আধাৰশিলা স্থাপন কৰিছিল। কিন্তু আজিৰ দিনত তেখেতে আকৌ পুনৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা পুনৰ MP ইলেকশ্যনৰ কাৰণে সাজু হৈছে, তেখেতে আকৌ খেলিব বুলি তেখেতে। গতিকে আমি এটা কথা কওঁ, চাওক, সেই আজি ৭-৮ বছৰ হ'ল, আজি পৰিত্যক্ত অৱস্থা, আজি ভূত বাংলালৈ পৰিণত হ'ল সেই সংগ্ৰহালয়টো। আজি তেখেতে আকৌ যদি MP যদি বা হেৰি উঠে, গতিকে তেখেতক কোনে ভোট দিব? আজিৰ দিনত সেই আশে পাশে থকা গাঁওসমূহে বা ওচৰ পাজৰৰ ঘৰ বা গাঁওসমূহে কেনেকৈ ভোট দিব কওকচোন? আজিৰ দিনত ভোট দিবলৈ কিবা থল আছে নেকি? যদিহে আজি ৭-৮ বছৰ যদি এটা সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ যদি লাগে, তেতিয়াহ'লে আমাৰ ৰাইজৰ কাম কেতিয়া কৰিব? তেখেতে কেতিয়া কৰিব কওক? গতিকে লাজৰ বিষয়, লজ্জা বিষয় এইটো। আজি আমাৰ অসমীয়া সমাজত আটাইতকৈ লজ্জা বিষয় হৈ পৰিছে এইটো। আমি লাজ পাইছোঁ, দুখ পাইছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।